গুড মৰ্ণিং। আমি গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে ৰাওনা হৈছিলোঁ ৰাতি 2:30 বজাত। বানপীড়িত লোকসকলক স্বাস্থ্য সেৱা আৰু আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যেৰে। আৰু আজিৰ ভিডিঅ'টোত কিছুমান আনফিল্টাৰ্ড কিছুমান আনকাট ভিডিঅ' থাকিব। তাত কোনো ধৰণৰ ভইচ অভাৰ বা একো নাথাকে, আপোনালোকে চাই থাকিব। 110 ঘৰ চাৰিকে ধৰচোন, 400, 300, 400 বেছি হৈ যাবলৈও আছে মানুহ। খবৰ পোৱাৰ লগে লগে ধৰক বাহিৰৰ ইয়াত আৰু ইয়াত আহিব পৰাকৈ আৰু কেইখন গাঁও আছে? আছে এইখন গাঁও আহিব, তাৰপৰা সিফালেও আছে। আমাৰ এইফালে পুখুৰী এখন মুছলিম গাঁও আছে, সেইফালেও আহিব পাৰে, খবৰ দিব পাৰিব ন? হয়। আপোনাৰ নাম্বাৰটো বলছে, নাম্বাৰটো ক'ব আপোনাৰ। 600 600 33 83 83 574 574 কি নাম আপোনাৰ? বিমল গগৈ। আপোনালোকৰ এই গাঁওখনত মানুহ মৰিছে নেকি? আমাৰ গাঁও নহয়, সেইখন গাঁও এটা ডেড বডি ওলাইছে আমাৰ এই ডোখৰতে, এই কচুখিনিৰ ওচৰতে ওলাইছে। কিমান বয়সৰ মানুহ আছে? কিমান 50 হৈছে, 50 ওপৰ ধৰি ধৰক তেনেকৈ আৰু। মানে কি ঘৰৰ পৰা হেৰাইছিল নে মানে ডাইৰেক্টলি? নহয়, দোকানলৈ গৈছিলে মহ মানিবলৈ। যাওঁতে মানে একঁকালমান পানী, কিন্তু ঘূৰি আহোঁতে মানে এডিঙি হ'ল। এই চাইকেলখন এইখিত পালে, চাইকেলখন জেওৱাত লাগি আছে, এইটো জেওৰাত? জেওৱাত লাগিলে চাইকেলখন মানুহটো মানে পাৱাৰ চশমা? দেখাই দিওঁ কলৈকে পানী দেখাই দিবচোন। মানে ইয়াতে দেখাই দিওঁ গছৰ কলৈকে। সেইটো কিন্তু সেইটো চাপটোহে ভৰিলে, কিন্তু পানীটো আৰু ওপৰলৈ উঠিছিলে। ঢৌটোতো আছিলে? ঢৌটো আছিলে, ৰখি গৈছিলে, পানীটো মানে ৰখি গৈছিলে। এই ঠাইডোখৰত আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ পতাৰ উদ্দেশ্যৰে আহিছিলোঁ। আৰু অহাৰ পিছত আমি গম পালোঁ যে এই ঠাইডোখৰত যিখিনি অভিজ্ঞতা মানুহে পাইছে সেয়া সঁচাকৈ এক তিক্ত আৰু বহুত ভয়ংকৰ অভিজ্ঞতা। ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে নিজে শুনা পাব। ইয়াত কেইজনমান লোকে যি আলোচনা কৰিছে বা যি কথা আমাক জনাইছে, কিমান ভয়াৱহ আছিলে পৰিস্থিতি। স্কুলখনত আপোনালোকে এটা হেৰি দেখিলে নাই? পানীৰ লেভেলটো দেখিলে? ইয়াতে 9 তাৰিখে 8 তাৰিখে কৈ আছোঁ। মানে মানুহবোৰৰ মানে কি এতিয়া জ্বৰটো হৈছে, তাৰপিছত আপোনাৰ ভৰি খজতি হৈছে, পানী খোৱা নাই নেকি, মানে ভৰি ফুলি গৈছে। বৰ্ডি চাৰৰ ব্লগ লগত আছে, তাত একেবাৰে দুটা হ'ব। এটা হ'ল আইলামুখ গাঁও আৰু এটা আছে গোঠাই গড়খৰীয়া প্ৰাইমাৰী স্কুল এটা আছে, আৰু এটা ফুলালগাঁও আছে। পুখুৰী ইয়াতে হয়, সুন্দৰ পুখুৰী। ইয়াত দুখন কলিতা গাঁও আৰু ফুলালগাঁও দুখন আছে, একেলগে গাঁও দুখন ন? নহয়, এইটো সুন্দৰ পুখুৰী আপুনি সেই তাত আছে, এই ফালে আছে আপোনাৰ নাজিৰা চাইডত যাব লাগিব। ফুলালগাঁও? ফুলালগাঁও তাতে আছে। সুন্দৰ পুখুৰী নহয় জানো? ফুলালগাঁও সুন্দৰ পুখুৰী। এইটো লিগি পুখুৰী খনিগাঁও গাঁও। ইয়াতে থৈ দিব ইয়াতে। তাৰপিছত আমাৰ 10 তাৰিখে আছে ভাদাৰা নিমাইজান বাহাদৰা নিমাইজান লক্ষ্মীনগৰ বেতবাৰী বেকানি পাম কেম্প হ'ব দুটা। ভাদাৰা হ'ব এটা, আৰু কেম্পতে BEd কলেজ ভাদাৰা। আমি 1000 মানুহ মানে হেৰি কৰিম। আমি 10 মানুহ ভাবি। আমাৰ কিমান মানুহ হ'ব আমাৰ গাঁওখনত চবেই যদি দেখায়? 300 ওপৰ হ'ব যেন লাগিছিল। এতিয়া বাচ্ছা কিমান আছে? বাচ্ছাও আছে। কথাও কিমান? বাচ্ছা মানে এতিয়া ধৰক এইজটো কেনেকুৱা ধৰক, মানে আপোনাৰ 2 বছৰ বয়সৰ পৰা 2 বছৰ তলৰো আছে, মানে আপোনাৰ 13-14 বছৰলৈকে। আৰু তলৰো হ'লে প্ৰব্লেম নাই, 13 বছৰলৈকে বাচ্চা বহুতখিনি আছে। মানে আমাৰ লগত এজন স্পেচিয়েল ডক্টৰ আহি আছে, ডক্টৰ প্ৰাকৃতিৰ পৰা।
চিনি পাই চাগে চবে মানে হা আৰু তেখেতে এপইণ্টমেণ্ট নাপায় মানে তেখেতে ইয়াতে লাগিলে 5 দিনমান বেবী হেৰি মানে বাচ্চা ডাক্তৰ মানে বেবী কাৰণ মানে এতিয়া কি হয় এতিয়া এই যে মানে হেৰিটো হৈছে এইটো হোৱাৰ পৰা এইটো ৰদটো ওলাইছে ৰদটো ওলোৱাৰ পিছত এইবিলাক মানে গেলা পচা গোন্ধবিলাক আহিব আৰু বহুত মানে আপোনাৰ ইয়াতে গন্ধ ওলাব নে বাচ্ছা ইফেক্ট হ'ব কি কলেৰা ডিচেণ্ট্ৰি আৰু অসমত এতিয়া ইতিহাসত চবতছে ডাঙৰ বেমাৰটো হ'ল কলেৰা চ' সেইটো বহুত চান্সেছ আছে মানে কলেৰা গ্ৰহণী এইবিলাক আৰু মানে কৰোণাটো একোৱেই নহয় কৰোণাত মানুহ ইমান মৰাই নাই কিন্তু কলেৰা যেতিয়া এখন গাঁৱত হয় লগতে আৰু 3খন-4খন গাঁও লৈ পিনে যায় এই কল্পনাৰ বাহিৰত মানে হুঁচৰি যায় ন ডাইৰেক্টলি হাৱাত হুঁচৰি মানে বতাহত আজি 4 দিনমানৰ আগত আমাৰ এইখিনিতে দুজন পৰিয়াল দুজন গৈছে জ্বৰতে মানে ডেলিভাৰীটো সেইখিনিত ওলাইছে সেইখিনিত সেইখিনিয়ে বানপানী